বেহাৰবাৰী আউটপোষ্টৰ কেকেছাৰ অৰ্থাৎ আমাৰ সকলোৰে প্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ আহি পৰিছে এক বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা তথা সকলোৰে মৰমৰ ক্ৰিকেটাৰ অভিনয় চাই বাৰু কেনেকুৱা পায়? যদিহে তেওঁৰ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে নতুনকৈ আপুনি আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। সকলোকে হহুৱাই থকা ক্ৰিকেটাৰ আহি পৰিছে এক বিশেষ খবৰ। হয়তো বহুতেই এই খবৰটো গম পাইছে, আৰু যিসকলে গম পোৱা নাই তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাব, তেতিয়া নিশ্চয় বুজি পাব। অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ আহি পৰিছে এক বিশেষ খবৰ। খবৰটো হ'ল যে তেখেতে অৰ্থাৎ অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই জীৱনত প্ৰথমবাৰৰ বাবে এখন হিন্দী ছবিত অভিনয় কৰিছে, আৰু এই চিনেমাখন ইতিমধ্যে শুভ মুক্তি লাভ কৰিছে। আৰু আপোনালোকে এই চিনেমাখন চাইছেনে? যদিহে চালে কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত জনাই দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।